বিয়াঘৰলৈ যোৱা যুৱকৰ সৈতে ভয়ংকৰ কাণ্ড চোকা অস্ত্ৰৰে আক্ৰমণ 10জনীয়া দুৰ্বৃত্তৰ দলৰ পিঠিত মাৰিছে এটো কোকাল পৰা ভাঙি দিলে যুৱকজনক হত্যাৰ চেষ্টা চলোৱাৰ গুৰুতৰ অভিযোগ ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য ঘটনাৰ স্থান তিনিচুকীয়া চহৰত দিনক দিনে বৃদ্ধি পাইছে অপৰাধজনিত ঘটনা চুৰি লুটপাট ইত্যাদি ঘটনাৰ লগতে হত্যা মাৰপিট আদি ঘটনা বৰ্তমান তিনিচুকীয়াবাসীৰ বাবে হৈ পৰিছে এক নিত্য নৈমিত্তিক ঘটনা তেনে এক ভয়ংকৰ মাৰপিটৰ ঘটনাই সংঘটিত হৈছে তিনিচুকীয়া চহৰৰ মিছনপাৰাৰ নিবাসী আকাশ সাহা নামৰ এজন যুৱকৰ সৈতে দুৰ্গাবাৰী মণ্ডপত বিশ্বাস উপাধিৰ এজন ব্যক্তিৰ বিয়াত কিছু ব্যক্তিগত কাৰণত হোৱা তৰ্ক বিতৰ্কৰ পিছতে সাহা উপাধিৰ যুৱকজনক লক্ষ্য হিচাপে লৈ 10জনীয়া দুৰ্বৃত্তৰ দলে চেক বুজি বাটতে আগচি ধৰে আৰু চোকা অস্ত্ৰৰে ভয়ংকৰ আক্ৰমণ চলায় আক্ৰমণৰ বলি হোৱা সাহা উপাধিৰ যুৱকজনক হত্যা কৰাৰ চেষ্টা চলাইছিল বুলিও গুৰুতৰ অভিযোগ উত্থাপন কৰিছে তেওঁ কয় যে আমি আহিছো ইয়াত আমি স্কুটিত আহিছো চলতি স্কুটিত আমাৰ এনেকা মাৰিলে স্কুটিৰ পৰা পৰি গলো আমাক হেছৰাই মেলি লৈ কিনে তাত কোণত মাৰিলে মোক ইয়াত কটাৰী চটাৰী মোক ইয়াত সোমাই দিলে পুৰা মোক কটাৰী ইয়াত মাৰিছে কটাৰী ইয়াত মাৰিছে কটাৰী ইয়াত এই যেগিটাত মাৰিছে কটাৰী মোৰ কপালত একদম পুৰা একদম বাঁহ হেৰি কাঠৰ হেৰি মাৰিছে মোক মই যেনে তেনে তাতৰ পৰা ছুটি মেলি মই পৰি মেলি তাত ইয়াত আহি মই বেহুচ মোক মোৰ ঘৰৰ ওচৰত মই পৰি গ'লোঁ মানুহখিনি কৈছে কি হৈছে মোৰ মুখত পানী চানী মাৰিছে কোনে মাৰিছিলে আপোনাক মোক মাৰিছিলে গোপাল আছিলে আদি আছিলে তাৰপিছত ৰাজা আছিলে কুটন আছিলে আৰু এইকেইটাতো নাম নাজানো এইকেইটা আৰু চেহেৰা চালে মই কৈ দিম কোন আছিলে থানাত এফআইআৰ দিছে থানাত এফআইআৰ দিছিলোঁ কি কৈছে থানাত কৈছিলে একশ্যন ল'ব এতিয়ালৈকে একশ্যনটো হোৱাই নাই ঘটনাটো আপোনাৰ 7 তাৰিখে হৈছিলে 7 মাৰ্চত এতিয়া আপুনি মেডিকেল দেখাইছে মেডিকেল মই দেখাইছোঁ এতিয়া প্ৰথম গভৰ্ণমেণ্ট চৰকাৰী মেডিকেল দেখাইছিলোঁ একো হোৱা নাই তাৰপিছত মই প্ৰাইভেট দেখাইছোঁ তো মোৰ এইকেইটা প্ৰাইভেটত দেখাই মই এতিয়া দেখাই আছে মোৰ দাদাহঁতি কোনো প্ৰকাৰে সেই স্থানৰ পৰা পলায়ন কৰিবলৈ সক্ষম হৈছে যুৱকজনে লগতে যুৱকজনৰ পৰিয়ালে তিনিচুকীয়া আৰক্ষীক দাখিল কৰিছে এখন এজাহাৰ আমি শিবদানে শিবমেলাত আমি দোকান দিছি আমি আপনার 7 তারিখে বিকেল সন্ধ্যার সময় আমি গেছি গা রাতে 3টার সময় আমার কাছে খবর গেছে আমি আসতে পারি না শিবদানে গাড়ি নাই তালা মারা গেট আমি আসতে পারি না সকালবেলা আইছি তখন দেখি কি আমার ছেলের মেডিকেলে নিয়ে ভর্তি করছে তারপরে আমি থানায় গেছি থানায় আমি এফআইআর লেখাইছিলাম তারপরে এটা কেস দিছি এখন আমার একটা এই ছেলেটা ঘরের আমার খরচা পাতি সব করে ওর বাচ্চা আছে ওর বউ আছে ওর ফ্যামিলি আছে ও আমাদের ঘরটা চালায় এখন এটার আমার একটা কিছু নিয়ে আমার চাই আমি থানার থেকে কইছে ওরা এখন তদন্ত করতে আছে অ্যাকশন তো এখনো লয় নাই না এখনো লয় নাই আকাশ সাহা মিশনপাড়া বড় গেট আক্ৰমণকাৰী সাহা উপাধিৰ যুৱকজনৰ পৰিয়ালত একমাত্ৰ উপাৰ্জনকাৰী আছিল যুৱকজন কিন্তু তেওঁৰ ওপৰত হোৱা ভয়ংকৰ আক্ৰমণৰ ঘটনা এতিয়া অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে লগতে পৰিয়ালৰ লোকে ন্যায় বিচাৰি আৰক্ষীৰ কাষ চাপিছে তিনিচুকীয়াৰ পৰা কমল হাজৰিকাৰ প্ৰতিবেদন সচ দ্য ৰিয়েলিটি।